পবিত্ৰ শাওন মাহ কোৱা হয় দেৱকীদেৱ মহাদেৱ ভোলে বাবাৰ অতিকৈ প্ৰিয় মাহ। হেই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই নিউ ব্লগ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভোলে বাবাৰ কৃপাত ময়ো ভালে আছোঁ। আজি যিহেতু পবিত্ৰ শাওন মাহৰ দ্বিতীয়টি সোমবাৰ, গতিকে বাই আৰু মই মিলি আজি ভোলে বাবাক পূজা কৰিবলৈ আহিলোঁ নন্দেশ্বৰ মন্দিৰলৈ। বিশেষ অসুবিধাৰ কাৰণে মই এইবাৰ শাওন মাহৰ প্ৰথমটি সোমবাৰত বাবাক শিৱলিংগত গৈ পানী ঢালিব নোৱাৰিলোঁ বা মন্দিৰত গৈ পূজা কৰিব নোৱাৰিলোঁ। সেয়েহে আজি বাবাৰ ওচৰত পূজা কৰি বাবাৰ শিৱলিংগত পানী ঢালিলোঁ। ইতিমধ্যে আমাৰ পূজা কৰা হৈ গৈছে। আমি ঘৰৰ পৰা প্ৰায় 6:30 মানত ওলাইছোঁ, মানে শুই উঠিছিলোঁ 4:30 মানত। তাৰপিছত ঘৰটো মুচোতে কাপোৰ কানি ধুওঁতে ওলাওতে প্ৰায় 6:30 মান বাজিয়ে গৈছে। শিৱ বাবা যাক কোৱা হয় গোটেই বিশ্বব্ৰহ্মাণ্ডৰ ৰচনাদায়ক, তেওঁ হ'ল ভগৱানৰো ভগৱান। আৰু কোৱা হয় নহয় ফ্ৰেণ্ডছ, ভক্তিত থাকে শক্তি বুলি। তো আপুনি যেতিয়া সঁচা অন্তৰেৰে ভক্তি কৰিব আৰম্ভ কৰিব, নিজে অলপ বেলেগ, মানে মই ভালকৈ এক্সপ্লেইন কৰিব নোৱাৰিম, মানে অলপ বেলেগ পজিটিভ এনাৰ্জিবোৰ উপলব্ধি কৰিব পাৰিব। নেগেটিভ বস্তু বা নেগেটিভ এনাৰ্জিবোৰৰ পৰা অলপ হ'লেও দূৰত থাকিব ফ্ৰেণ্ডছ। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে কিমানজনে ভোলে বাবাৰ ভক্ত আৰু ভোলে বম পালন কৰি আছে কমেণ্ট কৰি জনাই দিব দেই। শাওন মাহ যিহেতু বছৰত এবাৰে আহে আৰু কেৱল মাত্ৰ বাবাৰ কাৰণে নন ভেজিটেৰিয়ান মানুহবোৰে কিমানজনে ভেজিটেৰিয়ান বনি গৈছে জনাই দিব দেই। জনাই দিলে খুবেই ভাল পাম। আৰু এয়া দেখিছে নহয় ফ্ৰেণ্ডছ, খুবেই বেয়া লগা কাৰণ, মানে এই যে দেখিছে জাবৰবোৰ, আচলতে মন্দিৰত আহি এনেকুৱা বিশৃংখল বা লেতেৰা পৰিৱেশ দেখা পালে ভাল নালাগে, হয়নে নহয়? মানুহক খিচিৰি দিছে ঠিকেই, বা খোৱা মানুহবোৰেও ঠিকেই খাইছে, কিন্তু এনেকৈ যাৰ মন গৈছে তাতে জাবৰবোৰ পেলাই থৈ গৈছে। কিয় একেটা জেগাতে নেপেলাই? কিয় ইমান লেতেৰা কৰে পৰিৱেশ? মানুহে পবিত্ৰ অন্তৰলৈ নিজকে পবিত্ৰ কৰি পূজা কৰিবলৈ আহি যদি মন্দিৰখনকে লেতেৰা কৰি থৈ যায়, এনেকুৱা হ'লে কি কথা হ'ব? খুবেই বেয়া লগা কাৰণ, নহয়নে? মন্দিৰটোৰ পৰা ওলালো আমি, আৰু এতিয়া ঘৰলৈ যাওঁতে আমাৰ গাঁৱৰ ওচৰতে থকা মা কালী মন্দিৰত সোমাই যাম। তাতে পূজা কৰি তাৰপিছত ঘৰলৈ যাম। আমি আহি পালোঁ বৰচাৰলৈ, আৰু বৰচাৰৰ লগতে আছে আমাৰ মা কালী মন্দিৰটো, আৰু সেয়া ওচৰতে ৰাস্তাৰ কাম চলি আছে, আৰু এতিয়া আমি পামেই আৰু আমাৰ মন্দিৰটো। এয়া ফ্ৰেণ্ডছ, আমাৰ পূজা কৰা হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাওঁ। মোৰ আজিৰ ব্লগটো চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। বাকী সকলোৱে ভালে ভালে থাকক। বাই বাই, টেক কেয়াৰ। আকৌ লগ পাম।